নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিটো ভিডিঅ'ত আমি আলোচনা কৰিম টেটৰ মেৰিট লিষ্ট সম্পৰ্কে, লগতে এপইণ্টমেণ্ট কেতিয়া হ'ব পাৰে, কেতিয়া হোৱা চান্স আছে সেই সম্পৰ্কে আলোচনা কৰিম। আৰু লগতে অভাৰলেপিঙৰ সমস্যাৰ বিষয়ে বহুখিনি কেণ্ডিডেটে চিন্তিত হোৱা দেখা গৈছে, সেই সম্পৰ্কেও আমি অলপ আলোচনা কৰিম। আৰু এপইণ্টমেণ্ট দিয়া ডেটটো আপোনালোকৰ মে'ত দিব নে অক্টোবৰত দিব, এনেকুৱা কিছুমান কথা বৰ্তমান চলি আছে, সেইখিনিও আমি আলোচনা কৰিম ইয়াতে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰি। আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। চ' মেৰিট লিষ্টৰ পৰাই আৰম্ভ কৰোঁ। প্ৰথম কথা, CM ছাৰ 11 তাৰিখৰ পিছত লাইভ আহিম বুলি কৈছিল এদিন, আপোনালোকে হয়তো দেখিছে ভিডিঅ'ত। চ' 11 তাৰিখৰ পিছত কোনোবা দিনা হয়তো কিছুদিনৰ ভিতৰতে, আজি যিহেতু 11 তাৰিখ হৈছে, আপোনালোকে হয়তো অহা আজি বা কিছুদিনৰ ভিতৰত 2 দিনৰ ভিতৰতে দেখিব পাৰে লাইভত। চ' শিক্ষক নিযুক্তিৰ বিষয়ে তেখেতে আহি লাইভটোত ক'ব, কেতিয়ালৈকে ৰিজাল্ট দিব বা মেৰিট লিষ্ট সম্পৰ্কেও হয়তো ক'ব পাৰে। আৰু মেৰিট লিষ্ট মোৰ হিচাপত 5550টা পদৰ অহা কিছুদিনৰ ভিতৰত হয়তো ওলাই যাব পাৰে চ' যদি ওলাই যায় তেতিয়ালৈকে কিন্তু অভাৰলেপিং সমস্যা আপোনালোকৰ দূৰ হ'ব। সেইটো চিন্তাৰ কোনো কাৰণ নাথাকিব তেতিয়া, কাৰণ যদি ওলাই যায় মেৰিট লিষ্টখন 5550টা পদৰ, এপইণ্টমেণ্টটো চাগে 4500 এডভাৰ্টাইজমেণ্ট যিটো ওলাইছে LP UP পষ্টৰ, তাতকৈ চাগে আগতে এপইণ্টমেণ্ট হ'ব 5550টা পদৰ। চ' তেতিয়াহ'লেতো অভাৰলেপিঙৰ সমস্যাই দূৰ হ'ল যদি সেইটো হয়। আৰু CM ছাৰ ভালকৈ যেতিয়া আহিব লাইভত, তেতিয়া আমি ভালকৈ গম পাম। CM ছাৰে লাইভত আহি যেতিয়া ক'ব শিক্ষক নিযুক্তিৰ বিষয়ে, সিদিনা চাগে ভালকৈ গোটেইখিনি কথা সিদিনা চাগে শিক্ষক নিযুক্তিৰ ওপৰতে ক'ব লাইভ আহি। চ' ৱেইট কৰক CM ছাৰ অহালৈকে। আৰু এপইণ্টমেণ্টৰ কথা যদি আমি ক'বলৈ যাওঁ, মে'ত দিব নে অক্টোবৰত দিব, আপোনালোকে চাগে বাজেটখনৰ কপিটো পঢ়ি চাইছে। ইয়াতে 22 নম্বৰ পেজত আপোনালোকে এটা পইণ্ট দেখিব, 67 পইণ্ট। ইয়াতে লিখা আছে যে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত 2025 চনৰ অক্টোবৰ মাহত প্ৰতিজন বাছনিকৃত প্ৰাৰ্থীৰ নাম সহ বিস্তাৰিত ৰূপত এখন পুস্তিকা প্ৰকাশ কৰা হ'ব। চ' ইয়াতে ভালকৈ যদি চাব যায় তেতিয়ালৈকে লিখা আছে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বুলি লিখা আছে। তাৰমানে অলৰেডি তেতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব। হৈ যোৱাৰ পিছতহে অক্টোবৰ মাহত প্ৰতিজন প্ৰাৰ্থীৰ যিয়ে চাকৰি পাব, সিহঁতৰ নাম সহ কোনটো ডিপাৰ্টমেণ্টত পালে, ধৰক কি নাম তেখেতৰ, এনেকুৱা এখন পুস্তিকা এখন প্ৰকাশ কৰা হ'ব। চ' ইয়াতে আপোনালোকে এইটো ভাবি ল'ব নোৱাৰে যে 2025 অক্টোবৰ মাহতে এপইণ্টমেণ্ট হ'ব, এনেকৈ ভাবি ল'ব নোৱাৰে। ইয়াতে জাষ্ট কৈছে কি নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বুলি কৈছে। অলৰেডি তেতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব। আৰু মে'ত নহয় বুলি কোনো ইয়াতে আপোনালোকৰ লিখা নাই, বা অক্টোবৰতে এপইণ্টমেণ্ট হ'ব এনেকৈও লিখা নাই। চ' সেইটো আপোনালোকে টেনশ্যন ল'ব নালাগে। খালি এইটো কথা আপোনালোকে জানি লওক যে অক্টোবৰ মাহৰ আগতে আপোনালোকৰ এপইণ্টমেণ্টবিলাক পাই যাব আপোনালোকে, যিহেতু বাজেটত এনেকৈ এইখিনি কথা লিখা আছে। আৰু মে'ত হয়তো এপইণ্টমেণ্ট হৈ যাবও পাৰে। আপোনালোকে এতিয়ালৈকে কোনো এনেকৈ ক'ব নোৱাৰে যে মে'ত এপইণ্টমেণ্ট নহ'বই আৰু, কাৰণ ইয়াতে আপোনালোকক মই পইণ্টটো পঢ়ি শুনালোৱে। অক্টোবৰ মাহত খালি পুস্তিকাখন প্ৰকাশ কৰাৰ কথাহে লিখা আছে চ' ইয়াতে এইটো কোৱা নাই যে অক্টোবৰ মাহতে আমি এপইণ্টমেণ্ট দিম, এনেকৈ কোৱা নাই চ' সেইটোৱে কথা। আৰু মেৰিট লিষ্টটো হয়তো অহা কিছুদিনৰ ভিতৰত আপোনালোকে দেখি যাব 5550টা পদৰ। আৰু 4500টা পদৰ যিটো LP UPৰ এডভাৰ্টাইজমেণ্ট, সেইটো অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে, চলি আছে। আৰু তাৰেও ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰত কেনেকুৱা কাট অফ যাব পাৰে এটা মই ভিডিঅ' বনাম 2 দিনৰ ভিতৰত। আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰ ওপৰতে ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। আপোনালোকে চেনেলটোৰ লগত জড়িত থাকিব। যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব অনাগত ভিডিঅ'বোৰ পাই থাকিবলৈ। আৰু বাকী কথা এইখিনি আছিল আজিলৈকে। নতুন কিবা যদি ন'টিচ বা ন'টিফিকেশ্যন এনেকুৱা কিবা আহে, মই ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত। আজিলৈ ইমানখিনি আছিল। থেংক ইউ।